আগতে আৰু এটা কথা কৈ থওঁ তোমালোকে অসমীয়া মিডিয়ামত তোমালোকে লিখিম বুলি সিদ্ধান্ত লৈছা কিন্তু তাৰ মানে এইটো নহয় যে তোমালোকে একেবাৰে ইংৰাজীটোক অৱহেলা কৰিবা অসমীয়াত লিখাৰ সিদ্ধান্তটো লোৱাৰ কাৰণ এইটো হ'ব লাগে যে মোৰ অসমীয়া ভাষাটোৰ ওপৰত দখল আছে বা মই অসমীয়া ভাষাটো বেছি ভালকৈ জানো ইয়াৰ কাৰণ এইটো হ'ব নালাগে যে মই ইংৰাজী একেবাৰে নাজানো ঠিক আছে তোমালোকে অসমীয়াত লিখিব লৈছা কাৰণ তোমালোকৰ অসমীয়া ভাষাটোৰ ওপৰত দখল আছে বা অসমীয়া ভাষাত তোমালোকে আৰু ভালকৈ বস্তুবোৰ প্ৰকাশ কৰিব পাৰিম বুলি ভাবিছা তাৰ মানে এইটো নহয় যে আমি একেবাৰে ইংৰাজী নাজানিলেও চলিব বা ইংৰাজী ভাষাটোক আমি একেবাৰে অৱহেলা কৰিব পাৰিম আমি কেতিয়াও নোৱাৰো কোনোটো ভাষাকে আমি অৱহেলা কৰিব নোৱাৰো আজি যদিও অৱহেলা কৰা কাইলৈ যেতিয়া তুমি এগৰাকী বিষয়া হবা তেতিয়া কোনোবাই ইংৰাজীত এপ্লিকেশ্যন এখন লৈ আহিলে মইতো অসমীয়া মিডিয়ামতহে দিছিলো বুলি ক'ব নোৱাৰা এখন নহব মইতো অসমীয়া মাধ্যমতহে লিখিছিলো মেইনছটো তেনেকে ক'ব নোৱাৰা